স্থানাংক জ্যামিতি অনুশীলনী 7.1 তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। এতিয়া প্ৰথমত আছে এইটো কালি কৰিছিলোঁ, সেইকাৰণে আজি এইটো আৰু এইটো কৰিম। এতিয়া প্ৰথমত এইটো কৰিম। এতিয়া এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজৰ দূৰত্ব উলিয়াম। ধৰা হ'ল -5 7 বিন্দুটোৰ নাম P আৰু -1 3 বিন্দুটোৰ নাম Q। এতেকে P Q দূৰত্ব হ'ব। এতিয়া দূৰত্ব সূত্ৰটো প্ৰয়োগ কৰি দিব লাগিব। এতিয়া দূৰত্ব সূত্ৰটো হৈছে x2 - x1 স্কুৱেৰ প্লাছ y2 - y1 স্কুৱেৰ। এতিয়া x1 হৈছে -5 অৰ্থাৎ -5। তাৰ পাছত x2 হৈছে -1। তাৰ পাছত y1 হৈছে ইয়াত y1 হৈছে 7। তাৰ পাছত y2 হৈছে 3। এতিয়া দূৰত্ব সূত্ৰটো মতে x2 হৈছে -1 তাৰপিছত এইটো মাইনাছ চিন, সেইকাৰণে তাৰ পাছত x1 হৈছে -5। এতিয়া এইটো মাইনাছ চিন সেইকাৰণে প্লাছ হৈ গ'ল, সেইকাৰণে +5 স্কুৱেৰ। তাৰপাছত এইটো প্লাছ চিন, সেইকাৰণে এইটো। তাৰপাছত ইয়াত y2 হৈছে 3 মাইনাছ y1 হৈছে 7 স্কুৱেৰ। এতিয়া মাইনাছে প্লাছে মাইনাছ, সেইকাৰণে 4 স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ। 7ৰ পৰা 3 গ'লে 4 চিনটো মাইনাছ স্কুৱেৰ। 4 স্কুৱেৰ আছে, সেইকাৰণে 4 দুটা পূৰণ হৈছে। 4 4 গুণ 16 প্লাছ এইটো -4 দুটা পূৰণ হৈ আছে। -4 -4 16
এক মাইনাছ চিন এইটো মাইনাছ চিন কাট খাই গ'ল এফালে 16 হ'ল এতিয়া 16 দুটা 32 এতিয়া 32ৰ বৰ্গমূল ল'ব লাগিব এতিয়া 32ৰ বৰ্গমূল হৈছে 32 2 16 32 2 8 গুণ 16 2 4 গুণে 8 2 2 গুণে 4 এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰ্থাৎ 1 2 3 4 5 এই দুটাও এটা 2 ল'লোঁ তাৰ পাছত এই দুটাও এটা 2 ল'লোঁ তোমালোকে বৰ্গমূল কেনেকৈ উলিয়াই জানাই এইটো যিহেতু অকলশৰীয়া সেইকাৰণে 2 দুগুণ 4 অকলশৰীয়াটো বৰ্গৰ চিনৰ ভিতৰত সোমাই গ'ল সেইকাৰণে 32ৰ বৰ্গমূল 4 2 অৰ্থাৎ PQ দূৰত্ব হৈছে 4√2 এতিয়া 3 নম্বৰ আছিলে এইটো এতিয়া সলভ ধৰা হ'ল এই বিন্দুটোৰ নাম ধৰি লৈছো P তাৰ পাছত এই বিন্দুটোৰ নাম ধৰি লৈছো Q এতেকে দূৰত্ব সূত্ৰ অনুসৰি PQ হ'ব এতিয়া দূৰত্ব সূত্ৰটো হৈছে এইটো এতিয়া ইয়াত x1 হৈছে a তাৰ পাছত x2 হৈছে -a তাৰ পাছত y1 হৈছে b y2 হৈছে -b এতিয়া এইকেইটা এই দূৰত্ব সূত্ৰটোৰ মতে পাতি দিলেই হ'ব এইটো দূৰত্ব সূত্ৰটো x2 হৈছে ইয়াত -a সেইকাৰণে -a এইটো মাইনাছ সেইকাৰণে মাইনাছ তাৰ পাছত x1 হৈছে a সেইকাৰণে a ইয়াত স্কোয়াৰ আছিলে সেইকাৰণে ইয়াত স্কোয়াৰ এইটো প্লাস সেইকাৰণে এইটো প্লাস তাৰ পাছত y2 হৈছে -b সেইকাৰণে -b এইটো মাইনাছ চিন ইয়াত তাৰপিছত y1 হৈছে b সেইকাৰণে b এইটো স্কোয়াৰ সেইকাৰণে স্কোয়াৰ তাৰ পাছত মাইনাছে প্লাস অৰ্থাৎ এই a দুটা যোগ হৈ আছে এই a দুটা যোগ হলে কি হ'ব 2a চিনটো মাইনাস এইটো স্কোয়াৰ প্লাস এয়াটো হেই একেই মাইনাছে প্লাস অৰ্থাৎ এই b দুটা যোগ হৈ আছে কিয়া b দুটা যোগ হলে কি হ'ব 2b চিনটো মাইনাস
এইটো স্কুৱেৰ আছিলে সেইকাৰণে স্কুৱেৰ এতিয়া এইটোৱে কি বুজাইছে -2a স্কুৱেৰটোৱে -2a স্কুৱেৰটোৱে বুজাইছে তাৰ মানে -2a দুটা পূৰণ হৈ থকা এতিয়া -2a দুটা পূৰণ হলে কি হ'ব -2a into -2a এই দুটা কাট খাই গ'ল মাইনাস চিন দুটা কাট খাই গ'ল মান 2 2 4 a square 4 a square itu plus sin তাৰপাছত -2b স্কয়াৰটোৱে তাৰ মানে -2b দুটা পূৰণ হৈ থকা বুজাইছে অৰ্থাৎ -2b into -2b দুটা পূৰণ হৈ থকা বুজাইছে তেতিয়া কি হ'ব এই দুটা কাট খাই যাব 4b square 4b square এতিয়া এইটো 4a square এইটো 4b square অৰ্থাৎ ইয়াটো 4 আছে ইয়াটো 4 আছে সেইকাৰণে এটা 4 কমন ললুম 4 কমন ললুম a square plus b square এতিয়া এই সংখ্যাটো বৰ্গমূল হৈ থকা বুজাইছে এতিয়া এটো যদি বৰ্গমূল লও তেতিয়া হলে কি হ'ব 4 ৰ বৰ্গমূল 2 তাৰ পাছত a square plus b square এটো বৰ্গমূল লব নোৱাৰো যেহেতু এটো সংখ্যা নহয় আখৰ সেই কাৰণে এই ৰুট ওভাৰ অৰ্থাৎ এই বৰ্গ চিনটোত সোমাই যাব a square plus b square অৰ্থাৎ এই pq দূৰত্ব হ'ব 2 √a square plus b square